মৃত্যু জীৱনৰ অন্তৰ্নাম, জীৱনৰ অনিবাৰ্য অংশ মৃত্যু। মানুহবিলাকে ভাবে যে আমাৰ হাতত সকলো আছে, আমি সকলো কৰিব পাৰিম, কিন্তু প্ৰকৃতিয়ে বাৰে বাৰে ইয়াক ভুল বুলি প্ৰমাণ কৰি আহিছে। যেতিয়া টাইটেনিক বনাইছিল তেতিয়া কিমান কি কথা, আৰে টাইটেনিক নহয়, ভগৱানে ইচ্ছা কৰিলেও ডুবাব নোৱাৰে, কিন্তু টাইটেনিকখন প্ৰথম যাত্ৰাতে ডুবি থাকিল আৰু 1500ৰো অধিক মানুহ মৰিল। প্ৰকৃতিয়ে কি মেছেজ দিব খুজিছে যে তোমালোক একো নহয়, তোমালোক মাত্ৰ ধূলিকণা, গতিকে সাৱধান। দিনমান আগতে 1500 কৰোৰৰ প্লেইনখনে কালৰূপ ধাৰণ কৰি 250ৰো অধিক মানুহৰ প্ৰাণ ল'লে। গাইজ, লাইফ আনচাৰ্টেন হয়। যদি কাৰোবাক ক্ষমা খুজিব লগা আছে নহয়, ক্ষমা খুজি দিয়ক, আৰু যদি কাৰোবাক ক্ষমা কৰিব লগা আছে কৰি দিয়ক। বাদ দে, ধৰি নাথাকোঁ আৰু। যেতিয়া কালে ধৰিব নহয় আপোনাক মোক কোনেও বচাব নোৱাৰে, বাদ দিয়ক এইবিলাক। প্লেইন এখন মষ্ট পাৱাৰফুল হিউমেন ক্ৰিয়েশ্যন হয়, আৰু আপোনাৰ এই পাইলট দুজন যে আছিল, সেই পাইলট দুজনো বেষ্ট আছিল। আৰু আহমেদাবাদৰ যিটো এয়াৰপৰ্ট, সেই এয়াৰপৰ্টটোক বেষ্ট বুলি কয় এছিয়াৰ ভিতৰত। তো এই বেষ্টবিলাকেও লগ হৈ কালৰ নিৰ্ণয় চেঞ্জ কৰিব নোৱাৰিলে। গতিকে আমি জীৱনৰ অভিনয়বিলাক অলপমান ভালকৈ কৰোঁ আহক। আৰু এটা দামী টোপোলা আছে আমাৰ লগত, টোপোলাটো দেখাই আছোঁ ৰ'ব আপোনালোকক। ক'তগাল টোপোলাটো নাই, ইয়াক দেখা নাপায়, মানে অহংকাৰৰ টোপোলা। আৰু সেই অহংকাৰৰ টোপোলাটো অলপমান ছাইড কৰোঁ আহক। গাইজ, অহংকাৰৰ টোপোলাটো মোৰ বহুত বেছি প্ৰিয়, মোৰ বুলিয়ে নহয় বহুতৰে প্ৰিয়। ইয়াক ছাইড কেনেকৈ কৰিব পৰা যাব, বহুত চিন্তাৰ কথা ন। চিন্তা কৰি কিনে ওলাইছোঁ ৰ'ব এটা, মানে আমাৰ জীৱনক লৈ থকা প্লেনবিলাকত মানে কি মৃত্যুকো অন্তৰ্ভুক্ত কৰি দিছোঁ মই, যে মৃত্যু অনিবাৰ্য। মোৰ ডায়েৰীখনৰ প্ৰথম পেজটো খালী আছিল, তাত মই ডাঙৰকৈ লিখি দিছোঁ যে মৃত্যু অনিবাৰ্য। তো মোৰ প্লেনবিলাকত মানে কি এতিয়া একদম সুমে দিছোঁ মৃত্যুক। তো অলপ যদি কিবা অহংকাৰ আছে নহয়, নাইকিয়া হৈ যাব। কেতিয়াবা কোনোবা মানুহে কোৱা শুনো, আই এম দ্য বেষ্ট, মই সকলো কৰিব পাৰিম, ময়ে কৰিম। যদি আপোনালোকৰ ওচৰত কোনোবা এনেকৈ ক'ব আহে নহয়, তেতিয়া এনেকৈ ক'বি, তই একো নহয়ে, কাকালত গুৰি মাৰি দিম, কিবা যাই পাবি, এনেকৈ ক'ব। চবকে নক'ব, চবকে ক'লি আপোনাক উল্টাকৈ কাকালত গুৰি মাৰি দিব। বন্ধু চন্ধু ক'ব পাৰে আৰু সেনেকুৱা কথা। আমি একো নহয়, জাষ্ট এ স্পিক অফ ডাষ্ট। গাইজ, মোৰ এতিয়া কাম আছে, আপোনাৰ ডিউটিও যাব লাগিব, আৰু এইফালে চটল হাৰিব লাগে। তাৰপিছত বাকী আমাৰ দেউতা বাবু চব শুই আছে। কিমান বাজিল? 6:30 বাজিল। তো এতিয়া কামবিলাক কৰোঁ। কামবিলাক কৰাৰ আগত তেতিয়া মই মানে এই তাত থকা এইবিলাক কচুবিলাক কাটিব লাগিব, মানে কচুবিলাক নহয় অলপ কচু কাটিব লাগিব, কাৰণ মই খাম আজি কচু ভাজা খাম। তো যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া মই কচু কাটিব যাওঁ ৰ'ব। আৰু এইফালে গাইজ আমাৰ মানুহজন আৰু মোৰ কলিজাটো শুই আছে, চাওকচোন কেনেকৈ শুই আছে। শুই থাকক দিয়ক, এতিয়া মই নিজৰ কাম কৰোঁ। গাইজ, এয়া হৈছে ঘৰৰ কাষতে আমাৰ কচু, মানে কি আপোনাৰ সুবিধাকণ আছে আৰু, মানে আপোনাৰ বজাৰৰ পৰা কিনি খাব লগা হোৱা নাই কচু। সৰুতে যেতিয়া ঘৰত মানে কিবা আঞ্জা চাঞ্জা নাথাকে পইচাৰ অভাৱত, তেতিয়া কি মায়ে কয়, যা 2ডালমান কচুৱে কাটি আনিবি। আৰু কচু কাটি আনি কিনে একদম গলত বেজকৈ ধৰে গাইজ। মানে মই চিলেকশ্যন কৰিব জনা নাছিলোঁ সৰুতে, মানে কোনটো খালে ধৰিব, কোনটো নাখালে ধৰিব। কিন্তু আজিকালি অলপ জনা হৈছোঁ, মানে কি অলপো নধৰে। যিটো কচু মানে কি অলপ ক'লা, অলপ কিবা বগা টাইপৰ, সেই কচুটো নধৰে কেতিয়াও। আৰু যিটো একদম ক'লা বা কিছুমান বগা কচু বহুত বেছি ধৰে। যা হওক, ইমান লেকচাৰ নিদিওঁ। মোৰ মানে আপোনাৰ হিমগ্ল'বিনৰ অভাৱ আছে অলপ দেহটোত। বহুত দিন আগতে টেষ্ট কৰোঁতে গম পাইছিলোঁ। তো কচুত আইৰণ থাকে, আৰু আইৰণ থাকিলে মানে আপোনাৰ হিমগ্ল'বিন বৃদ্ধি কৰাত সহায় কৰে। সেইকাৰণে কচু খাম। এইয়া কচু কটা হৈ গ'ল, হ'ব এইকণৰে। আমাৰ মানুহজনে কচু নাখায়, কাৰণ মানুহজনৰ অলপমান এলাৰ্জি টাইপ খোজায়, তো সেইকাৰণে আমি
গাইজ কচুখিনি ধুই কিনে ডাইৰেক্ট মই আপোনাৰ চুচ এৰাব ধৰিছোঁ। এতিয়া এইখিনি অলপমান চুচকেৰি এৰাই কিনে তাৰপিছত আপোনাৰ ডাইৰেক্ট আৰু কি বুলি কয় বহাই দিলে হ'ল আৰু বেলেগ একো নিদিওঁ। তাত দুফুটামান নহৰু দিম আৰু কচুখিনি বহাই দিম আৰু জলকীয়াটো মেইনে, জলকীয়া নহ'লে মই চলিবই নোৱাৰোঁ। তো জলকীয়া অলপমান দি দিম। বিশ্বাস কৰক অকণো ধৰা নাই, মানে ইমানেই ভাল। কিছুমানে কয় এই বেজকে ধৰিছে কচুখিনি সেই কৰা, কিন্তু মোক একেবাৰে ধৰা নাই। গাটো ধুই আহি গাইজ এয়া ভাতটো বহাই দিছোঁ। আচলতে আমি চচপেনতে ভাত বনাওঁ, প্ৰেছাৰ কুকাৰত ভাত দিয়া নহয়, কাৰণ আমাৰ দেউতাই প্ৰেছাৰ কুকাৰত ভাত খাই ভাল নাপায়। আৰু এইফালে মইজনীয়ে এতিয়া আপোনাৰ এয়া কিবা কিবি কৰি আছোঁ। চাহ খাই বোলে কোনোবাই, কিবা খাই বোলে কোনোবাই, নানান ধৰণৰ নানান কথা। মই আৰু কৈছোঁ কি মইতো চাহ বনাব নোৱাৰিম, এতিয়া মোৰ কচু কাটাই হোৱা নাই, কচু কাটিব লাগিব, ভাজিব লাগিব, তাৰপিছত আৰু নানান ধৰণৰ কথা আছে, কিবা কিবি আঞ্জা বনাব লাগিব, তো মই চাহ বনাব নোৱাৰিম বুলি কৈ দিছোঁ। আৰু এইফালে গাইজ মানুহজনে চাহ কৰিছে, মানুহজনৰ খং উঠিছে, মানে কি মই ভিডিঅ' কৰি থকাৰ কাৰণে বেয়া পায় আচলতে এইবিলাক কৰি থাকিলে। চাহ বনোৱাটো মই দেখাব লাগে নেকি, মই চাহ বনাইছোঁ সেইটোও দেখাব লাগে। নহয় দা, তুমি সহায় কৰি দিছা যে সেইকাৰণে দেখাইছোঁ আৰু এইফালে আমাৰ দেউতা আলু চেলি আছে। চবকে কামত লগাই দিছোঁ, তুমি চাহ কৰা দেউতা, তই আলু কুট, মই ভাত বনাই আছোঁ। দেউতাই কৈছে অঁ হ'ব দে, আলু কুটি আছোঁ মই। আৰু এইফালে আমাৰ বাবু কিবা কিবি কৰি আছে। চব মানে পুৰুষ সংস্থাক কামত লগাই দিছোঁ আৰু ময়ো কৰি আছোঁ কাম। আচলতে কি হয়, মানুহবিলাকে বহুত বেছি বিভাজন কৰে আমাৰ সমাজখনে, যে পুৰুষৰ এইটোহে কাম, পুৰুষে মানে টকাহে ইনকাম কৰিব আৰু মহিলাই মানে পাকঘৰতে সোমাই থাকিব। ইভেন কিছুমান পুৰুষেতো এনেকৈ ভাবে, তুমি যদিও বাহিৰত কাম কৰা তথাপিতো কিন্তু ঘৰত আহি বাচন ধুবই লাগিব, ঘৰত আহি ভাত বনাবই লাগিব। কিয় ভাই? ময়োতো টকা ইনকাম কৰোঁ, ময়োতো ঘৰৰ ভৱিষ্যতৰ কাৰণে কথা ভাবি কিনে বাহিৰত বেলেগৰ কথা শুনি কিনে কাম কৰোঁ। তুমিও ঠিক একেই কৰা। গতিকে ঘৰৰ কামখিনিও ভাগ বতৰা কৰোঁ দিয়া, একো নহয়। হয়নে নহয়? মোৰ এজনী বান্ধৱী, তাই নাৰ্ছ কাম কৰে, ঠিক আছে, আমিতো এয়া কোম্পেনীতে কৰোঁ, তাই নাৰ্ছ কৰে। ছোৱালী থাকোঁতে বহুত বেছি সেই আছিল আপোনাৰ কি বুলি কয়, মানে যুক্তি কৰি ভাল পায় তাই। তাৰপিছত তোমাৰ মানে কি চিধি আৰু মানে পিছত কথা কৈ ভাল নাপায়, আগতে কথা কৈ দিয়ে। প্ৰায় মোৰ নিচিনাই, মোতকৈ অলপমান বেছি হ'ব চাগে। তো তাই চেলাৰী সোমোৱাৰ পিছত গিৰিয়েকৰ তাত ট্ৰেন্সফাৰ কৰি দিব লাগে, কিন্তু সেই ঘৰৰ কামখিনি আহি কিনে আপোনাৰ বাচন ধোৱাৰ পৰা, কাপোৰৰ পৰা, মানে কি তাই অহাৰ পিছত কাম শেষে নহয়। এইফালে ঘৰত কাম কৰাৰ কাৰণে কোনো মানুহ এজনীও লগোৱা নাই, তো সেনেকুৱা কষ্ট দিয়ে। একো এটা তোৰ শব্দ নকয়। মই বাৰে বাৰে কওঁ, তই আগতেতো এনেকুৱা আছিল, কিয় এনেকুৱা হৈ গ'লিও? তেতিয়া কয় সময় বাধ্য কৰাইছে। আচলতে কিছুমান মহিলা এনেকুৱা আছে যাই মানে কি সহ্য কৰি আছে। এতিয়া কয় দিয়কচোন কিছুমানে যে আজিকালিৰ মহিলাবিলাক এনেকুৱা তেনেকুৱা, কি বুলি কয়, বেছি ফ্ৰীডম দিব নালাগে ইহঁতক। চাহখিনি খাই কিনে আপোনাৰ মানুহজনে বাচনকেইটা ধুব আহিলে, মই কৈ আছোঁ কি নালাগে, মই ধুম দিয়া। তাৰ মানুহজনে কৈছে তোৰ এনেই দেৰি হৈ আছে, ক'বাৰ কিবা কৰি আছা, আৰু বেছি দেৰি কৰিব মন আছে তোৰ নেকি, এনেই কৈছে মোক। মই কিন্তু মনে মনে মোৰ বহুত বেছি ভাল লাগিছে, বাচন ধুইছে, বহুত বেছি ভাল লাগিছে। আয়ো দেহি বাচন ধুইছে। আচলতে কি হয়, কেতিয়াবা মানুহজনে এনেকৈ সহায় কৰিব আহে, নাহা নহয়, আহিলে বৰ বেছি ভাল লাগে। কিয় ভাল লাগে জানে? মানে কি দুখখিনি বুজি পোৱা যেন অনুভৱ হয়। তাই এইখিনি কৰি আছে, ময়ো বাচনকেইটা ধুই আহোঁ ৰ। তো সেয়াই সম্পৰ্ক তাকে কয়, ঘৈণীয়েকৰ দুখখিনি বুজি পোৱা, মাকৰ দুখখিনি বুজি পোৱা, চবৰে দুখ বুজি পোৱাকৈ সম্পৰ্ক বুলি কয়, মই ভাবোঁ। বাকী এইফালে মই আপোনাৰ কচু বনাইছোঁ। কচুত বিশেষ একো দিয়া নাই, আপোনাৰ তেল দিছোঁ, পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, আৰু আপোনাৰ কচুখিনি বহাই দিছোঁ। কচুখিনি বহুত বেছি ভাল, যাৰ কাৰণে নধৰে আৰু বহুত বেছি খাই ভাল লাগে। এনেকৈ চিম্পুলকৈ বনাই দিছোঁ। বাকী এতিয়া দেউতাই কৈ আছে কি বিলাহীৰ টক বনাব লাগে, ভেন্দি ভাজিব লাগে, তাকে এতিয়া প্ৰস্তুতি চলাই আছোঁ ৰ'ব।
আৰু ফাইনেলি গাইজ এয়া মোৰ কচু ভাজি, ভেন্দি ভাজি আৰু আপোনাৰ বনাইছিলোঁ বিলাহী আলু দি এখন আঞ্জা। এয়া মোৰ হৈ গ'ল। এতিয়া ভাত সাজাহে কথা, ভাত সাজি দিওঁ, দেউতাকো দিওঁ। মায়ে নাই আমাৰ, ঘৰত গৈছে কিবা কামৰ কাৰণে। তো এয়া ভাতো সাজিলোঁ, বাবুক ভাত খুৱাই আছোঁ আৰু মানুহজনৰ কাৰণে এই সাজ আৰু দেউতাক এয়া ইয়াতে দি দিছোঁ। দেউতাই মাৰ লগত কথা পাতি আছে। তো এতিয়া ভাত খাওঁ। দেউতা যাওঁ, মায়েতো আহি পাব অলপ পিছত। পাপা টাটা। আহিছে এতিয়া ডিউটিলৈ যোৱাহে কথা। মানুহজনে আহিলে আৰু এইফালে মানুহজনৰ গাড়ীৰ পিছত উঠি